বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। লাগে নে নাই লাখপতি হ'ব? কাক কাক নালাগে হাত উঠা। কাক কাক নালাগে? আচ্ছা, কাক কাক লাগে হাত উঠাওক এতিয়া। আচ্ছা, এতিয়া হাতখন নামাওক। এতিয়া ভাতৰ ভোকটো অলপ কমিছে নে নাই? কমিছেতো ভাতৰ ভোকটো? ঠিক আছে। এতিয়া লাখপতি আমি কেনেকে বনিম? লাখপতি বাইদেউ বুলি ক'লেতো নহ'ব। পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব, এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল, ক'ত বনিলি বুলি ক'ব নহয়? বিজেপিক জিকাব নে নাই? মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই? নহ'লে আকৌ মই কৈহে থাকিম, চব এনাই যাব। ঠিক আছে? নহ'লে আকৌ দিলীপ শইকীয়াৰ টেনশ্যন হৈ যাব, হয়নে নহয়? মই কৈছো ঠিক আছে। এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে? কৰিলে? কোনে? চবেই কৰিছে কিজানি, তথাপিতো কৰা কেইজনে হাত উঠাওকচোন। আচ্ছা, এতিয়া ফৰ্মখিনি আপোনালোকে দিলে। এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয়। এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি। 4টা-5টা থাকিলে দিগদাৰ হ'ব, আৰু 3-4টালৈকে মই মিলাই ল'ম, হ'ব? গতিকে যি নহওক, এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব, আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। হ'ল? এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম? গিৰিয়েকক দি দিম। কোনে কোনে গিৰিয়েকক দি দিব? এতিয়া মোৰ আগত কৈছে নিদিওঁ বুলি, পিছত আকৌ দি দিব। দিবনে নিদিয়ে? এইটোত অলপ লাহেকৈ কয়, অলপ ভয়ো খাই গিৰিয়েকক। দিবনে নিদিয়ে? নাই, নলয় গিৰিয়েকবিলাকেও, মই কৈ দিম টিভিত। আপোনালোকৰ চিন্তা নাই। গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে, পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে। ঠিক আছে? হ'বনে? এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম, কোনোবাই মুৰ্গী কৰক, হাঁহ কৰক, কাপোৰ বোৱক, সৰু দোকান দিয়ক, নহ'লে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক, যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব, তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম। এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব। 12,500 ঘূৰাই দিব নালাগে, আৰু বেংকক কোনো সুদ দিব নালাগে। সুদটো চৰকাৰে দি দিব। 12,500 টকাও চৰকাৰে দিব। মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। 25 আৰু 10 কিমান হ'ল? 35,000। এতিয়া এখন তালেদিতো তাল নাবাজিব, 2খন তাল দি বজাব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। মই 35,000 টকা কৰি দিলো। আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব। যিবিলাকে লৈ যাব নোৱাৰে, লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম। কিন্তু লাখপতি কৰিহে এৰিম। হ'ব? লাখপতি হ'ব লাগিব। আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম। আৰু যদি হ'ম বুলি কয় হ'ব, কিন্তু যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব। আপোনালোকে সকলোৱে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছে যে অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে, সকলোকে আমি লাখপতি বনাব লাগিব। গতিকে যেনে তেনে আমি লাখপতি বনাম, আৰু আপোনালোকে লাখপতি বনিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, মই আৰু এটা কথা কৈ সামৰণি মাৰিম, কাৰণ 4টা বাজিছে। ঘৰত চাকি বন্তি জ্বলাব লাগিব, ঘৰত কাম কাজো আছে। আৰু পাছ কৰে, কলেজত ল'ৰা ছোৱালী ইমান নাযায়। প্ৰায় 2 লাখ ল'ৰা ছোৱালী কলেজত যায়,
3 লাখ ল'ৰা ছোৱালী কলেজত নাযায় কিয় নাযায় ছোৱালী নোযোৱাৰ মূল কাৰণটো হ'ল দেউতাক মাকে যদি কলেজত এডমিশন দিয়ে ঘৰত টকা পইচা খৰচ কৰিব লাগে কিতাপ কিনিব লাগে ডেইলি অহা যোৱা কৰিব লাগে সেইকাৰণে ছোৱালী বিয়া হলে বিয়া দিয়ে নহলে ঘৰতে বহাই থয় মোৰ মনত ইচ্ছা যে এইবাৰ আমি কোনো ছোৱালীক ঘৰত নাৰাখো সবক আমি কলেজত এডমিশন দিম এডমিশন বিনামূলীয়া সাইকেল আছে স্কুটি আছে কিন্তু এইবাৰ যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব সকলোৰে বেংক একাউণ্টত চৰকাৰে 10,000 কৈ টকা খুমাই দিব যাতে ছোৱালীজনীয়ে কলেজত পঢ়িব পাৰে শ্ৰদ্ধাৰ ৰাইজ কিছুমানে কৈছিল ল'ৰাকো দিব লাগে ল'ৰাকো দিম কিন্তু ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা নাই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো গতিকে ছোৱালীক প্ৰথমত দি লওঁ কোনবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা নাই নহয় ঠিক আছে এতিয়া মোৰ ৰিকুৱেষ্টটো হ'ল ল'ৰাজনক দেউতাক মাকে পঢ়াব আৰু ছোৱালীজনীক মামাই পঢ়াব হ'ব ছোৱালীৰ দায়িত্ব মামাৰ ল'ৰাৰ দায়িত্ব দেউতাক মাকৰ কলেজত আমি এইবাৰ সকলো ল'ৰা ছোৱালীকে কলেজত আনিব লাগিব আজি 30,000 কোটি টকাৰ ইণ্ডাষ্ট্ৰি হৈছে আৰু ইণ্ডাষ্ট্ৰি হ'ব চৰকাৰী চাকৰি আছে মেডিকেল কলেজ হৈছে নাৰ্ছিঙত পঢ়া ছোৱালী লাগে অসমত আমাক কলেজত পঢ়া বহুত ল'ৰা ছোৱালী লাগে আগৰ পৰিৱেশ নাই অসম পৰিৱৰ্তন হৈছে আৰু এনেকে যদি থাকে অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাক মই বিশ্বাস কৰোঁ শ্ৰদ্ধাৰ ৰাইজ মই বিশেষ কথা ক'ব খোজা নাই আজি এই বিদিয়াত আপোনালোকে সভা অনুষ্ঠিত কৰি আমাক সকলোকে যি আশীৰ্বাদ দিলে তাৰ বাবে মই ধন্যবাদ জনাইছো দিগন্ত কলিতা ডাঙৰীয়াই বিদিয়া হস্পিটালখন অলপ ডাঙৰ কৰা 30খন বিছনাযুক্ত কৰাৰ বাবে কৈছে